বন্ধুসকল, পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক স্বাগতম জনাইছোঁ। এই সময়খিনি আছিল 12 নৱেম্বৰৰ ৰাতি, কিয়নো 13 নৱেম্বৰ তাৰিখটো মোৰ বাবে আছিল এটা মোৰ জীৱনৰ অতি উল্লেখযোগ্য দিন। কাৰণ সেইদিনাই মই PGTৰ এপইণ্টমেণ্ট লেটাৰ লাভ কৰিবলৈ সক্ষম হৈছিলোঁ আৰু ঘৰৰ সকলোৱে মোক নেশ্যনেল হাইৱেত গুৱাহাটীৰ নৈশ বাছত উঠাই থৈ আহিল। মোৰ লগৰ 3জন বন্ধুৰ লগত আমি যাত্ৰা কৰিছিলোঁ আৰু জখলাবন্ধাত এইদৰে আমি নৈশ আহাৰ গ্ৰহণ কৰিছিলোঁ। মোৰ লগত আছিল মোৰ অগ্ৰজ তথা বন্ধু প্ৰাণদীপ দিহিঙীয়া, আৰিফ হক আৰু পাৰ্থপ্ৰতিম গগৈ। আমি চাৰিওজনে একেলগে গৈছিলোঁ আৰু প্ৰাণদীপদাৰ ভায়েকৰ ৰুমতে আমি এইদৰে প্ৰায় 4মান বজাত আমি ক্ষেত্ৰীত নামি এইদৰে আমি খন্তেক জিৰণি লৈছিলোঁ আৰু ৰাতিপুৱা 4মান বজাৰ পৰা আমি 9মান বজালৈকে ইয়াতে জিৰাই মেলি পুনৰ আমি যাত্ৰা কৰিছিলোঁ প্ৰথমতে জুবিন ক্ষেত্ৰলৈ আৰু তাৰ পৰা বাহিৰে বাহিৰে নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানলৈ। আৰু আমি যিটো ৰুমত আছিলোঁ তাৰো আপোনালোকক অলপ পৰিৱেশ দেখাই দিছোঁ। যথেষ্ট এটা শান্ত পৰিৱেশত আমি আছিলোঁ। কেওফালে ধাননি পথাৰ, ক্ষেত্ৰীত আছিলোঁ যিহেতু আমি, যথেষ্ট সেই ঠাইখিনি খুব ধুনীয়া পৰিৱেশ, বেছিকৈ হাই উৰুমি নাই, অতি নিজান ধুনীয়া পৰিৱেশ এটাত আমাৰ ভাইটি আছে। সিও BEd কৰি আছে আৰু তাতেই বৰ ধুনীয়াকৈ আমাক আতিথ্য প্ৰদান কৰে। গোটেই আমি চাৰিওটাই একেলগে আছিলোঁ আৰু এতিয়া আমি গৈ আছোঁ নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানলৈ। আমি চাৰিওজনে একেলগে BEd কৰিছিলোঁ আৰু বেলেগ বেলেগ আমি ডিপাৰ্টমেণ্টত বহুতে চাকৰিও কৰি আছিলে বা বেলেগ বেলেগ ডিপাৰ্টমেণ্টত নিয়োজিত হৈ আছিলে, কিন্তু সকলোৰে এটাই সপোন, কাৰণ BEd কৰিলে আপোনালোকে জানে যে টিচাৰ যিটো শিক্ষকৰ সপোনটোৱেই মনত থাকে সকলো প্ৰাৰ্থীৰে। গতিকে শিক্ষক নোহোৱালৈকে মনটোৱে শান্তি নাপায়। সেইবাবেই মোৰ লগৰে বহুতে কিন্তু বেলেগ চাকৰি ৰিজাইন দি পুনৰ শিক্ষক বা শিক্ষকতা কৰিবৰ বাবে আহিছে আৰু তেওঁলোকে ৰিজাইন দি পুনৰ এপইণ্টমেণ্ট লেটাৰ ল'বলৈ ইয়াত আহিছে। আৰু যিহেতু 8,000 প্ৰাৰ্থীক দিছিলে GT-PGT আৰু অন্যান্য ডায়েটৰ প্ৰফেচৰসকলৰ পোষ্ট আছিলে, এনেকুৱা বহুখিনি পোষ্ট কিন্তু একেলগে দিছিলে। সেয়েহে যথেষ্ট হাজাৰ হাজাৰ মানুহৰ সমাগম হৈছিলে, কিয়নো বহুতো প্ৰাৰ্থীৰ অভিভাৱকসকলো লগত আহিছিলে নিজৰ সন্তানৰ সাফল্যৰ যি সুখানুভূতি তাৰ অংশীদাৰ হ'বলৈ বহুত আহিছে ইয়াত। আৰু যিহেতু এইখন মিটিঙত আহিছিলে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া, গতিকে স্বাভাৱিকতে ছিকিউৰিটিৰ ফালৰ পৰা হওক বা প্ৰগ্ৰেমটো আয়োজন কৰাৰ ফালৰ পৰা হওক যথেষ্ট ডাঙৰ পেণ্ডেল ইয়াত দিয়া হৈছিলে। আৰু আপোনালোকক দেখাইছোঁ কিমান সংখ্যক মানুহ আছে। বহু দূৰতহে ইয়াত ষ্টেজটো আছে, মই বহুত জুম কৰি দেখাইছোঁ। আমি য'ত বহিছিলোঁ তাৰ পৰা কিন্তু মূল যিটো য'ত মিটিংখন হৈছিলে মূল মঞ্চলৈ যথেষ্ট দূৰ আছিলে। এইদৰে আমি একেবাৰে শেষত বহিবলৈ পালোঁ, কাৰণ আমাৰ অলপ যাওঁতে পলম হৈছিলে। গতিকে সন্মুখৰ প্ৰায়ভাগ চিট ইতিমধ্যে ফিল আপ হৈ গৈছিলে আৰু যথেষ্ট হাজাৰ হাজাৰ যিহেতু প্ৰাৰ্থী উপস্থিত আছিলে। এইদৰে আমি লাহেকৈ যেতিয়া আমাৰ মুখ্যমন্ত্ৰী মহোদয় আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়াই ভাষণ দিলে সেইখিনিও শুনিলোঁ আৰু যথেষ্ট ভাল লাগিলে। কিছু আমি ফটোশ্বুটো কৰিলোঁ ইয়াত, যিসমূহ তেওঁলোকে বেনাৰ লগাই ৰাখিছিলে। আৰু এইদৰে আমি ইয়াত উপস্থিত থাকি এপইণ্টমেণ্ট লেটাৰ বিতৰণ অনুষ্ঠানটোত ভালদৰে থাকিলোঁ। মুখ্যমন্ত্ৰী মহোদয়ৰো ভাষণসমূহ শুনিলোঁ আৰু অলপ সংখ্যক প্ৰাৰ্থীক বিতৰণ কৰাৰ পিছত যিহেতু ডিজিটেলি অনলাইনত আহি গ'ল সকলো, তেখেতে ঘোষণা কৰিলে যে অনলাইনত আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব আৰু তাতেই চালোঁ। আৰু মই যিহেতু নিজৰ গৃহ জিলাতে পষ্ট গ্ৰেজুৱেট টিচাৰ পাবলৈ সক্ষম হ'লোঁ আৰু এপইণ্টমেণ্ট লেটাৰখনো লাভ কৰিলোঁ, আৰু সেয়েহে তাত অলপ সময় আমি অতিবাহিত কৰি পুনৰ বাহিৰত আমি ফটোশ্বুট কৰিলোঁ অলপ, যিহেতু এইটো সকলোৰে বাবে যথেষ্ট সুখী মোমেণ্ট। সেইবাবে পুনৰ আমি তাতেই অলপ ফটোশ্বুট কৰিলোঁ আৰু এইদৰে এইখিনি ফটো আমি ইতিমধ্যে ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছোঁ। আৰু আমাৰ BEdৰে এগৰাকী বা চয়নিকা বা তেখেতকো লগ পালোঁ। তেখেতে কামৰূপ মেট্ৰ'ৰ এছিষ্টেণ্ট মেজিষ্ট্ৰেট হিচাপে তেখেতে কাৰ্যনিৰ্বাহ কৰি আছে, ACS অফিচাৰ হিচাপে। আৰু বাৰো ভৱিষ্যত জীৱনৰ উত্তৰোত্তৰ কামনা কৰিলোঁ। আৰু ঘূৰি অহা বাছতো বা আমাৰ আগৰ ছিটটোতে আছিলে, গতিকে পুনৰ আমি গোটেই 4জন আৰু
চয়নিকা বা একেলগে আমি গোটেই 5জন যিদিনা এপইণ্টমেণ্ট লেটাৰ বিতৰণ কৰিছিলে সেইদিনেই ৰাতি আমি পুনৰ নিজৰ ঘৰলৈ উভতিলোঁ। গতিকে এই মুহূৰ্তখিনিয়ে আছিলে মোৰ জীৱনৰ স্নাতকোত্তৰ শিক্ষক হিচাপে নিযুক্তি পোৱাৰ অতি ভাল লগা মুহূৰ্ত। বন্ধুসকলৰ লগত যিহেতু গৈছিলোঁ সেইবাবে এই মোমেণ্টখিনি আৰু অলপ স্পেচিয়েল হৈ থাকি যাব মোৰ জীৱনৰ বাবে। গতিকে আপোনালোককো দেখাবলৈ চেষ্টা কৰিলোঁ।